কৃষি বিপ্লৱেৰে চৰ্চাত ধুবুৰী গৌৰীপুৰৰ এখন গাঁও লালকুৰা নামৰ এই গাঁওখনৰ ৯৫% পৰিয়ালে জড়িত কৃষি কৰ্মৰ লগত। গাঁওখনৰ প্ৰতিটো পৰিয়ালে উৎপাদন কৰিছে কৃষি সামগ্ৰী। লালকুৰাৰ পথাৰত এতিয়া সেউজ বিপ্লৱ, ৰবি শস্যৰ খেতিৰে উপাৰ্জনৰ পথ মোকলাইছে গাঁওখনৰ পৰিয়ালসমূহে। আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক দিলৱাৰ হুছেইনে। হয়, মই এতিয়া উপস্থিত হৈ আছো ধুবুৰী জিলাৰ গৌৰীপুৰৰ লালকুৰা গাঁৱত। আৰু এই গাঁওখন যে আছে, এই গাঁওখন আচলতে এক কৃষি প্ৰধান গাঁও ক'ব লাগিব, কাৰণ ইয়াৰে যি ৯০ পৰা ৯৫% মানুহে কিন্তু এই কৃষি কাৰ্যৰ ওপৰতে নিৰ্ভৰশীল আৰু তেখেতসকলে কৃষি কাৰ্য কৰে। এতিয়া যিহেতু ৰবি শস্যৰ দিন, আৰু ৰবি শস্যৰ দিনত দেখা গৈছে যে তেখেতসকলে এই বেঙেনা, বিলাহী, বন্ধাকবি, ফুলকবিকে ধৰি বিভিন্ন খেতি তেখেতসকলে কৰিছে। গাঁওখনৰ কিন্তু পৰম্পৰাগত বৈশিষ্ট্য আছে যে তেখেতসকলে কিন্তু আচলতে ৯০ পৰা ৯৫% মানুহে কিন্তু এই গাঁওখনৰ কিন্তু আচলতে কৃষিৰ ওপৰত নিৰ্ভৰশীল, কৃষি কৰি তেখেতসকলে জীৱিকা নিৰ্বাহ কৰে। যিহেতু মই সমগ্ৰ পৰিৱেশ মই সতীৰ্থ দেখাবলৈ অনুৰোধ জনাম, যিফালে চাব আপুনি দূৰ দূৰণিলৈকে অকল খালি খেতি আৰু খেতি। ইয়াত গাঁওখনত যি এই খেতি পথাৰ আছে, খেতি পথাৰসমূহ সেউজীয়া হৈ পৰিছে, কাৰণ গোটেই গাঁওখনৰ মানুহে কিন্তু এক প্ৰকাৰ খেতিৰ ওপৰতে নিৰ্ভৰশীল আৰু খেতি কৰি তেখেতসকলে জীৱন নিৰ্বাহ কৰিছে। আমাৰ মাজত এজন কৃষকক পাইছো, আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। আচলতে আপোনালোকৰ গাঁওখনত কিমান শতাংশ মানুহে খেতি কৰে? আচলতে আমাৰ ইয়াত লালকুৰা গাঁও কয়, লালকুৰা পাট্টু, ইয়াতে শতকৰা ৯০জন মানুহ এই মানে খেতি কাম কৰে। ইয়াত চাকৰি কৰা মানুহ নাই ক'বলৈ গ'লে কিন্তু আমি যে আবাদ খেত কৰোঁ, আমাৰ যিটো পাব লাগে চৰকাৰ দি আছে, কিন্তু মানে আমাৰ ইয়াত বেছি কৰি নাদে, মানে চোৱা চিতা কম কৰে। আমাৰ যে গ্ৰাম সভা এগ্ৰিকালচাৰ পৰা আহি কেনে আমাৰ য'তো ট্ৰিটমেণ্ট বা আমাৰ টেকনিকেল য'তো বস্তু নতুন কৰি আহিছে আজিকালি, মানে মেচিন ধৰক সাৰ কিবা কিবি বস্তু আহিছে, এইবিলাক মানে সুবিধা মানে কম পাওঁ আৰু কি। এইটো যে চৰকাৰ আমাক যদি অলপ মানে যোগদান ধৰিলে হয়, তা আমি আৰু আগতকৈ বেছি উন্নত কৰিব পাৰিলো হয়। যিহেতু চৰকাৰে কিষাণ ক্ৰেডিট কাৰ্ড এটা আঁচনি দিছে, কিষাণসকলক উন্নয়নৰ কাৰণে এটা লোনৰ ব্যৱস্থা কৰিছে এককালীন। আপোনালোকে খেতি পাইছে নে খেতিয়কসকলে? নাই, আমি কিষাণ ক্ৰেডিট কাৰ্ড পোৱা নাই। কৃষি মানে এতিয়া কি লোন কয় আমাৰ, কি লোন কয় জানো, KCC লোন। এই লোনটো আমাৰ মানে ইয়াত কম পাইছে মানুহ, যিটো পোৱা লাগে এইটো পোৱা নাই। আৰু দেখা গৈছে যে বিভিন্ন আঁচনি কৃষি বিভাগৰ পৰা লোৱা হয়, যেনেকে আপোনালোকৰ যেনেকে বিধান তেখেতসকলে যোগান ধৰে, সেই সম্পৰ্কত আপোনালোকে কিবা পাইছে? মানে মানুহ পায়, কোনোবা অফিচত ঘূৰে, যে আচলতে খেতি কাম কৰা মানুহ যদি পাব লাগে এইটো নাপায়। এইটো মানে যেতিয়ালৈ অফিচত ঘূৰে এই মানুহবিলাকে পায়, কিন্তু আচল যেতিয়া খেতিয়ক পাব লাগে, ফিল্ডত আহি কেনে চাহ চিতি কৰিব লাগে, দিব লাগে যাক, এই মানুহজনে নাপায়। দেখা গৈছে যে আপোনালোকে কি খেতি কৰি আছে এতিয়া? আমি বেঙেনা খেতি কৰি আছো, জলকীয়া, আলু, কবি, ধান খেতিও হয় আমাৰ ইয়াত, মানে খেতি সবগিলাই হয় আৰু কি। আপোনালোকে গোটেই গাঁওখনে খেতিৰ ওপৰতে নিৰ্ভৰ? আমাৰ গাঁওখন খেতিৰ ওপৰত নিৰ্ভৰ কৰো। হয়, আচলতে নিশ্চিত ক'বলৈ যে এই গাঁওখন আচলতে এক প্ৰকাৰ খেতিৰ ওপৰতে নিৰ্ভৰশীল। হয়, দিলৱাৰ হুছেইন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো।